আজি আমি নাককাটি পাহাৰত কলগছৰ পুলি, আমৰ পুলি, কঁঠালৰ পুলি ৰুলোঁ আৰু এতিয়া আমি নাককাটি পাহাৰৰ ইয়াতে হাত ভৰি ধুই আছোঁ। এয়া এটা সৰু জলপ্ৰপাত আছে নাককাটি পাহাৰৰ ওপৰত। ইয়াতে ধুনীয়া ঠাই এটা আছে, বহা ঠাইও আছে। আপোনালোকে আহিলে ইয়াতে আৰামছে বহি থাকিব পাৰিব আৰু সুন্দৰ এটা ঠাই। ৰ'দ দিছে যদিও বেছি গৰম নহয় ওপৰত। এয়া আমি ইয়াতে অলপ জিৰণি লৈ আছোঁ। লগত আছে মোৰ সন্মানীয় জেঠা ৰবি ৰায় আৰু সুনীল ৰায় জেঠা আৰু ভাইটি নীলমণি। আমি চাৰিজনে মিলি আজি গছপুলি ৰোপণ কৰিলোঁ আৰু গুটি লৈ আহিছোঁ। আমি কঁঠালৰ গুটি, আমৰ গুটি এইবিলাক আমি পাহাৰত দলি মাৰি দিম যাতে এই গছবিলাক হয় আৰু বনৰীয়া জীৱ জন্তু যাতে উপকাৰ হয়, তেওঁলোকে যাতে এই গছৰ ফল খাই তেওঁলোকে জীৱন যাপন কৰিব পাৰে। এয়া মোৰ পিছফালে নাককাটি পাহাৰ। আমি তাতে গছ পুলি ৰোপণ কৰি আহিলোঁ। এয়া আমি জেঠা সুনীল ৰায়ৰ ঘৰত সোমাম, চাহ পানী খাম। তাৰ আগতে আপোনালোকক কেইটামান ফটো দেখাই দিছোঁ আৰু আমি কি গছপুলি ৰুলোঁ আৰু কি গছৰ গুটি আমি তাতে নাককাটি পাহাৰত ৰুই আহিলোঁ।